ইফতাৰৰ সময়ত খেজুৰ খোৱা সুন্নত কিয়? খেজুৰৰ কি উপকাৰিতা আছে? নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কিয় ভাল পাইছিল খেজুৰ? চাওক এই প্ৰতিবেদন। চলি আছে পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ চলি থকাৰ সময়ত কোটি কোটি মানুহে পুৱাৰ পৰা সূৰ্যাস্তলৈকে উপবাসে থাকে। আপুনি জানেনে ইফতাৰৰ সময়ত খেজুৰ খোৱাৰ কি অবিশ্বাস্য স্বাস্থ্যকৰ গুণ আছে? ইফতাৰৰ সময়ত খেজুৰ খোৱাৰ বহুতো উপকাৰিতা আছে, যিবোৰ বিজ্ঞানসন্মত। তাৰে কিছুমান মুখ্য উপকাৰ হ'ল শৰীৰক তাৎক্ষণিক শক্তি যোগায় খেজুৰে। খেজুৰত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক চেনি অৰ্থাৎ গ্লুকোজ, ফ্ৰক্টোজ আৰু সুক্ৰোজ থাকে, যিয়ে দিনটো উপবাসে থকাৰ পিছত দেহক দ্ৰুতভাৱে শক্তি যোগায়। পাচন প্ৰণালীক সুস্থ ৰাখে। খেজুৰত থকা ফাইবাৰে হজম প্ৰক্ৰিয়া সুস্থ ৰাখে আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। খেজুৰে ডিহাইড্ৰেশ্যন ৰোধ কৰে। খেজুৰত থকা খনিজ পদাৰ্থ যেনে পটেছিয়াম আৰু মেগনেছিয়ামে শৰীৰৰ পানী আৰু ইলেক্ট্ৰলাইটৰ ক্ষমতা বজাই ৰাখে। খেজুৰে হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। খেজুৰত এণ্টিঅক্সিডেণ্ট আৰু ভাল ধৰণৰ ফাইবাৰ থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। মগজু সক্ৰিয় কৰে। খেজুৰত থকা প্ৰাকৃতিক চেনি আৰু ভিটামিনে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। ভোক নিয়ন্ত্ৰণ কৰে। ইফতাৰত খেজুৰ খালে ক্ষুধাৰ অনুভূতি কমে, যাৰ ফলত অত্যাধিক খোৱাৰ প্ৰৱণতা ৰোধ হয়। ইছলামিক দৃষ্টিকোণৰ পৰা খেজুৰে বিশেষ গুৰুত্ব লাভ কৰিছে, কিয়নো মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে খেজুৰেৰে ইফতাৰ কৰা সুন্নত বুলি অৱলম্বন কৰিছিল।